এরা ডরার বাড়ি সারি পড়া পড়া বদলু পড়া সড় পড়ার আম্বারিনি ডরাই ডান বাড়ি দামনি নারং নুমা মারিতা মেমরা তো দুনিয়া মই নিজৰ নিজৰ পৰিচয়খিনি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছো শ্ৰী ৰাষ্ট্ৰং ইচি টংকাই পৈলাতি শিৱাসিনী ৰাজ আৰু জাতিবাসী গাইগিন পাৰা একাই গাঁও আৰু কি বাহনী ৰাখুকাইনি বাদা খাপাকনি পাৰা লেম ৰাষ্ট্ৰং তুৰ্য আঙি মুং সাংজ ৰেখা ৰাভা খাদাং আম্বানি পাৰা ৰিবন্তা আঙি কাংকাই সংকাই সাংজ পুদুবা কামু রূপখান পাজার হান্তা আৰু মুকালি সাংজ ৰামব্ৰী আৰু চন্দ্ৰহাৰ কাটি দেখি চেলা আৰু খাৰু সংকান্তা ইয়ান আহি পৰিচয় আৰু যদি ভুল চাঙা আঙানিকে পৰা কমাখাৰি ৰাখিম শ্ৰীৰাষ্ট্ৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বিচাৰক মণ্ডলীসকল আৰু মোৰ নাম কুঞ্জলতা ৰাভা মই খাটাং আমবাৰীৰ পৰা আছোঁ ভয় খাব নালাগে নিৰ্ভয়ে নিজৰ পৰিচয়খিনি দিয়া শ্ৰীৰাষ্ট্ৰং মোৰ নাম কনকলতা ৰাভা গাঁও খাৰডাং আমবাৰী মোৰ প্ৰতিযোগী নম্বৰ 3 নেমৰাচং শ্ৰীৰাষ্ট্ৰং আজি এই অনুষ্ঠানত থকা মোৰ সন্মানীয় বিচাৰক মণ্ডলী তথা সমগ্ৰ ৰাইজৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ মই বৃষ্টি ৰাভা গাঁও খাৰডাং আমবাৰী মোৰ প্ৰতিযোগী নম্বৰ হ'ল 2 মোৰ অপৰাজী ক'বলৈ গ'লে এগৰাকী বোৱাৰী হিচাপে ৰন্ধা বঢ়া মোৰ আটাইতকৈ প্ৰিয় নেমৰাচং শ্ৰীৰাষ্ট্ৰং মোৰ নাম শ্ৰী অনুৰাধা ৰাভা মই খাৰডাং আমবাৰীৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু দৰ্শক মণ্ডলী লগতে গাঁওৰক্ষী বাহিনীৰ ভয় খাব নালাগে সম্পাদক আৰু তুমি এতিয়া এটা প্ৰতিযোগিত আছে অলপ ভালকে নিজৰ পৰিচয়খিনি দিলে ভাল লাগিব ধন্যবাদ থাকিল এইখিনিতে মই এটা প্ৰশ্ন সুধিব বিচাৰিছো আপোনালোকৰ 5 জনৰ ভিতৰত এজনে উত্তৰটো দিলে ভাল হ'ব বৰ্তমান খাৰডাং গাঁওৰক্ষী বাহিনীৰ সভাপতিজনৰ নাম কি জানানে শ্ৰীযুত হিতেশ ৰৌডু শুদ্ধ উত্তৰ ধন্যবাদ থাকিল আৰু মই আন এজন বিচাৰকক প্ৰশ্ন সোধাৰ কাৰণে অনুৰোধ জনাইছোঁ আজি সোণধৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এই 5 জনীলৈ মোৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আমাৰ খাৰডাঙত প্ৰতিমা পাণ্ডে বঁটা প্ৰাপ্ত এজন শিল্পী আছে সেই শিল্পীজনৰ নামটো কি শ্ৰীযুত দীপক কুমাৰ পাম শুদ্ধ উত্তৰ এতিয়া পৰৱৰ্তী আমাৰ বিচাৰক মণ্ডলীক প্ৰশ্নটো সোধাৰ কাৰণে মই অনুৰোধ জনাইছোঁ কোনে উত্তৰ দিব ভয় কৰি আছে নেকি নকৰে নাবাগত হ'ম ভয় নালাগে মাইক্ৰফোন হাতত তুলি ল'বলৈ ভয় নালাগে লাহে লাহে 2 বাৰ ধৰি ল'ম মাইক্ৰফোন ধৰিব লাগে সাহসটো আহিব এতিয়া প্ৰশ্নটো হ'ল
সহজ প্ৰশ্ন দিবলৈ যত্ন কৰিবি। ঘৰলৈ আলহী আহিলে প্ৰথম সামগ্ৰী আগবঢ়াব লাগে সন্মানেৰে, সেই সামগ্ৰীটোৰ নাম কি? পিৰা, পিৰা। চিয়ার ভাত পিৰা। ইয়েছ, ধন্যবাদ। নিজৰ নিজৰ পৰিচয়খিনি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পৈলাতি সাকাইনা শ্রীরাসং শ্যাওমানি তেনি রংসিনি রাংসিনি জেদবাদ কারবাই তোয়া জাঙ্গাই বাসাই কিনে বাসাই মারি আরো শিবাসারি রাসনা নেম রাংসি থুকজ আরো খাডাং রাভাবারা গাওরখি বাহিনী নানেকে নিমিন নিমিন নেম রাসং থুকজ রাখুনা নামিতা সিঙা কাকাইনি জাতিনি চিথরাংকাই কানকাই চনকাই জেদবাদ খারনা দখম রাখুন বানা নিমিন নিমিন নেম রাসং থুকজ
Angimong Purnima Rafa song Kardang Kona Parani Pari by Manta. Ang habakare nemtakay sangjo sai sarunge aro pusai sare nimin nemtata nemrasong angi jet bag number changata soy nemrasong. Next. Poilati sakayan Sri Rasong Siawani Tini Rangsini Jetbat Karbai Tonga Jangkai Basai Mari Aru Sibasari Raisna Nemrang Sri Tupjo Aru Hardang Rabapara Gauruki Bahinina Nimi Nemrasong Rakoranamita Singa Eganda Titokai Dokom Rakomana Angimung Agita Rabha Song Hardang Konapari Parari Baimanda Ang habakare nemdakai sangjo pusai sare aru angi jetbar lombar sangjo no nime nemrasong. Poilati sakaina Sri Rasong Siomani Tini Rangsini Jetbat Karbai Tonga Jangkai Basai Mari Aru Sibasari Raisna Nemrang Si Thupjo Aru Khardang Rabhapara Gauruki Bahinina Nimin Nemrasong Rakuna Namita Chinga Eganda Chitokai Dokom Rakuibana Angimung Parmita Rafa Song Khardang Kona Paribay Manta Angi Jetbat number Sangjo Sat Nemrasong. Poilati sakaina Sri Rasong Siamani Teni Rangsini Jetbat Karbai Tonga Jangkai Basaigiri Aru Basai Mari Aru Sibasari Raisna Nemrang Sri Thupjo Aru Khardang Rabhapara Gauruki Bahinina Nimin Nemrasong Rakuna Namita Singa Eganda Kakaini Chitorangkai Kankai Chonkai Jetbat Karna Dokom Rakuibana Angimung Sonpahi Rabha Song Khardang Konaparani Parari by Manta Ang habakare nemtakai changjo Gan Pusai Nemtata Angi Jetban number Changjo At Nemrasong. Poilati sakaina Sri Rasong Siamani Teni Rangsini Jetbat Karbai Tonga Jangkai Basai Mari Aro Sibasari Raisna Nemrang Sri Tupjo Aro Khardang Rabhapara Gauruki Bahinina Nimin Nemrasong Thupjo Angimung Pronali Rapha Gau Khardang Konaparani Para Ribaimanta Ang habakare nemtakai sangjo sai sarungi nemtata Angi Jetbat number Changjo 10 Nemrasong. ধন্যবাদ থাকিল আমাৰ প্ৰণালী ৰাভাৰ মিছ ৰাছং চুনি দলটোলৈ। এইবাৰ মই অনুৰোধ জনাব বিচাৰিছোঁ সন্মুখত থকা খৰাইৰ পৰা এটা প্ৰশ্ন উঠাই লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাগজ প্রশ্নতে লিখা আছে আমার সমষ্টির নতুন বিধায়কৰ নাম কি? ভালকে বুজি পাইছে? আমার নতুনকৈ নির্বাচিত হওয়া 13 নং পশ্চিম সমষ্টিৰ বিধায়কজনৰ নাম কি? 5 জনৰ ভিতৰত এজনে উত্তৰ দিলে ভাল হ'ব। মাইক্রোফোনটো দি দিয়ক। শ্রীযুত পবিত্র রাভা। শুদ্ধ উত্তৰ। ৰাইজে হাত চাপৰিৰে সমৰ্থন জনালে ভাল লাগিব। আকৌ এখন প্ৰশ্ন তুলি লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। খৰাইৰ পৰা এটা প্ৰশ্ন উঠাই লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰশ্নতে লিখা হৈছে বৰ্তমান আমাৰ খাৰদাঙত থকা পঞ্চায়তৰ নাম কি? Tarnang শুদ্ধ উত্তৰ। ৰাইজে হাত চাপৰি জনালে ভাল লাগিব।
এইবাৰ আহিছো আমাৰ বিচাৰকৰ প্ৰশ্নলৈ মই প্ৰশ্ন কৰিব বিচাৰিছো আমাৰ বৰ্তমান দুধনৈ সমষ্টিৰ বিধায়কজনৰ নাম কি জানেনে আমাৰ সমষ্টিৰ বাহিৰত গৈছো দুধনৈ সমষ্টিৰ কথা কৈছো শ্ৰীযুত টংকেশ্বৰ ৰাভা শুদ্ধ উত্তৰ আকৌ আমাৰ আন এজন বিচাৰকক মই ঠেলি দিছো মই আপোনালোকৰ এই 5 জনৰ ভিতৰত যিকোনো এজনে উত্তৰ দিলে নিশ্চয় ভাল পাম অসমৰ ৰাজ্যিক ফুলৰ নাম কি অসমৰ ৰাজ্যিক ফুলৰ নাম কি ফুল কুটুম ফুল উত্তৰটো শুদ্ধ নহ'ল মই উত্তৰটো কৈ দিছোঁ অসমৰ ৰাজ্যিক ফুলৰ নামটো হৈছে কপৌ ফুল তো যি কি নহওক প্ৰণালী ৰাভাৰ গান গাই ভাল পায় সেয়েহে অলপমান গীতটো গাই দি শুনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মিছ প্ৰণালী ৰাভা রিবা 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 ফুই রিবা সাকাই সুমি দিম দাকাই রিবা 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 ফুই রিবা সাকাই সুমি দিম দাকাই রিবা হুর 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 সে হারুই না হাচুই না তাসি বাকেং রাইনা হারুই না হাচুই না তাসি বাকেং রাইনা সাকায়ান হাম জার ব্রনা সাকায়ান হাম জার ব্রনা হারুই না হাচুই না তাসি বাকেং রাইনা হারুই না হাচুই না তাসি বাকেং রাইনা সাকায়ান হাম জার ব্রনা সাকায়ান হাম জার ব্রনা ধন্যবাদ হ'ব এতিয়া আৰু এজন আছে আমাৰ বিচাৰক তেখেতে নিশ্চয় সুধিব বেছি টানকৈ নুসুধো ভয় লাগিব যেন পাই আছো সহজ প্ৰশ্ন কৰিম উত্তৰ দিবলৈ যত্ন কৰিম খাৰদাঙৰ পৰা মিন্দিলৈ যাওঁতে বিশেষ এটা ৰাস্তাত আমনি কৰে সেই আমনি কৰা বস্তুটো কি কথাটো কৈছোঁ ভালকৈ শুনি ল'ব খাৰদাঙৰ পৰা মিন্দি পথাৰলৈ যাওঁতে এটাই আমাক আমনি কৰে সেই আমনি বস্তুটো কি যিকোনো এজন ক'লে হ'ব কোৱা টাম্ব্ৰং Yes, শুদ্ধ উত্তৰ মেম ৰাচন মিউজিক লগাই দিয়াৰ কাৰণে মই অনুৰোধ জনাইছো ধন্যবাদ থাকিল অতি সুন্দৰ এইবাৰ আমাৰ খাৰদাং চৰকপাৰা সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সুন্দৰীসকলক নিজৰ নিজৰ পৰিচয় দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ মোৰ নাম মাইমুনি ৰাভা মই খাৰদাং নিলগী পৰা আহিছোঁ মোৰ প্ৰতিযোগিতা হৈছে 15 মই অভিনয় শ্ৰীৰাচং এতিয়া উপস্থিত থকা বিচাৰক মণ্ডলী আৰু সমগ্ৰ ৰাজ্যবাসীলৈ মোৰ ফালৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ নাম কৃষ্ণামণি ৰাভা মই খাৰদাং চৰকপাৰাৰ নিবাসী মই অভিনয় বুলি ক'বলৈ গ'লে মই নৃত্য কৰি ভাল পাওঁ আৰু আজি এই সিরিয়াল নাম্বার হৈছে মোৰ 14 নাম্বাৰ নেমৰাচং নাম্বাৰ হৈছে 13 ধন্যবাদ
নমস্কাৰ পোনপ্ৰথমে মই ইয়াত উপস্থিত থকা সমূহ ৰাইজবাসীলৈ আৰু লগতে ইয়াত উপস্থিত থকা বিচাৰক মণ্ডলী তথা খানাং গাঁওৰক্ষী বাহিনীৰ সমূহ ৰাইজলৈ শুভেচ্ছা জনালোঁ। মোৰ নাম শ্ৰী প্ৰণীতা ৰাভা, মই খানাং চৰপাৰাৰ নিবাসী আৰু মোৰ প্ৰতিযোগী নম্বৰ হৈছে 12 আৰু মোৰ অভিৰুচি ক'বলৈ হ'লে মই ঘৰৰ কাম বন কৰি ভাল পাওঁ। শ্ৰীৰাসম, মোৰ নাম মমতা ৰাভা, মই খাৰদাং চৰপাৰাৰ নিবাসী। মই প্ৰথমে ইয়াত উপস্থিত থকা বিচাৰক মণ্ডলী তথা সমূহ খাৰদাংবাসী ৰাইজক এই সাংস্কৃতিক সন্ধিয়াৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে খাৰদাং গাঁওৰক্ষী বাহিনীৰ সমূহ কৰ্মকৰ্তাসকললৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। মোক এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ নাম মমতা ৰাভা, মোৰ প্ৰতিযোগী নম্বৰ 11। ধন্যবাদ। ধন্যবাদ। এইবাৰ আমি আমাৰ এইখন আগত থকা শৰাইৰ পৰা এখন কাগজৰ টুকুৰা ল'বলৈ মই প্ৰতিযোগী যিকোনো এজনক অনুৰোধ জনাইছোঁ। তোমালোকে যিহেতু এনেকুৱা এটা ডাঙৰ মঞ্চত খন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা, ইয়াৰ বাবে তোমালোকে নিজে অলপ সাহস গোটাই ল'ব লাগে, কাৰণ ইমান দুৰ্বল হ'লে নহ'ব। প্ৰশ্ন ঠিক কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ বিচাৰক মণ্ডলীৰ লগত প্ৰশ্নটো লিখা হৈছে ৰঙালী বিহু আৰু ভোগালী বিহু কি মাহত উদযাপন কৰা হয়? আকৌ কৈছোঁ, ৰঙালী বিহু আৰু ভোগালী বিহু কি মাহত উদযাপন কৰা হয়? দুটা ক'ব লাগিব, দুটা। হয় বিচাৰক মণ্ডলী, ইয়াৰ উত্তৰ হৈছে ৰঙালী বিহু বহাগ মাহত উদযাপন কৰা হয় আৰু ভোগালী বিহু চ'ত আৰু মাঘ মাহৰ সংক্ৰান্তিত উদযাপন কৰা হয়। নেক্সট প্ৰশ্নটো কেনেকুৱা আছিলে? প্ৰশ্নটো আকৌ কৈছোঁ, ৰঙালী বিহু আৰু ভোগালী বিহু কি মাহত উদযাপন কৰা হয়? ঠিক আছে, এতিয়া আৰু নেক্সট প্ৰশ্ন এখন উঠাই লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ৰঙালী দাম যদি 150 টকা হয়, 5 কেজি দাম কিমান? আকৌ কৈছোঁ, 1 কেজি মাছৰ দাম যদি 150 টকা হয়, 5 কেজিৰ দাম কিমান? Sir 65. ভালকে কওক। অসমীয়া দিয়া কওক, অসমীয়া। 750. অসমীয়াত ক'লে শুদ্ধ হয়, ইংৰাজীত ক'লে ভুল হয়। ঠিকে আছে, প্ৰশ্নটিৰ উত্তৰ শুদ্ধ। এইবাৰ আমি বিচাৰকসকলৰ পৰা এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমাৰ ৰাভা জনজাতীয়ৰ ৰাভাসকলৰ প্ৰধান
পোশাকযোৰৰ নাম কি? আমাৰ ৰাভাসকলৰ বিষ্ণুপ্ৰসাদ ৰাভা, ড্ৰেছ, আমি ৰাভাসকলে যিহেতু আমাৰ সমাজত আমি পৰিধান কৰিবলগীয়া এটা ড্ৰেছ আছে, এই ড্ৰেছযোৰৰ নাম কি? মই বিচাৰক মণ্ডলী, মহিলাসকলে পৰিধান কৰা ড্ৰেছযোৰৰ নাম হৈছে ৰুফান আৰু পুৰুষসকলে পৰিধান কৰা ড্ৰেছযোৰ হৈছে গামোচা। ধন্যবাদ। শুদ্ধ। আৰু মই আমাৰ আন এজন বিচাৰকলৈ প্ৰশ্ন কৰাৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ ৰাভাসকলৰ প্ৰধান উৎসৱটো কি? পায়স, শুদ্ধ উত্তৰ। মই অলপ কথা পাতিম। যিজন মাইক্ৰফোন লৈ আছা, বোৱাৰী নে জীয়াৰী? জীয়ৰী। কাষতে বোৱাৰী আছে, বোৱাৰী থকাজনক মাইক্ৰফোনটো দিয়াচোন। বোৱাৰী নে জীয়াৰী চিনিবই নোৱাৰি, ইমান ধুনীয়া সাজপাৰ পৰিধান কৰিছা। আচ্ছা, হঠাৎ যদি কেতিয়াবা ৰং নম্বৰ পাই যায়, গুচি যাবা নেকি? নাযাওঁ। বাহ, আজিকালি পলাই যায় দেখোন। এনেকা পৰিধান কৰিলে মানুহে, ডেকা ল'ৰাবিলাকে চকুত লাগি যাব। গিৰিয়েকক ক'ত থৈ আহিছে? না চাবলৈ আহিছে? ইয়াতে মঞ্চতে আছে। অলপ চকু টিপ মাৰা নাই? ঠিক আছে, এতিয়া প্ৰশ্নটো হ'ল, মই এটা প্ৰশ্ন কৰিম। ছোৱালী মানুহৰ এটা সাংবিধানিক মৰ্যাদা আছে, এটা বিয়া কৰাৰ বয়স আছে। সাংবিধানিক মৰ্যাদা মতে কিমান বয়সত এজন গাভৰু ছোৱালীয়ে বিয়া পাতিব পাৰে? 18 বছৰ। ইয়েছ, শুদ্ধ উত্তৰ। নেমৰাচন। সামৰণিৰ মিউজিকখন লগাই দিয়াৰ কাৰণে মই অনুৰোধ জনাইছো।
ধন্যবাদ। এইবার আমি খাৰদাং ঘটুলুপাৰা সুন্দৰী প্ৰতিযোগীত অংশগ্ৰহণ কৰা প্ৰত্যেকজন সুন্দৰীৰ পৰা নিজৰ নিজৰ পৰিচয়খিনি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অতি কম সময়ত Urgirasong puilati ekai chia খাৰদাং গাঁওৰক্ষী বাহিনী অনুষ্ঠান পাতিকাই আৰু দুমদাগ বিষয়ে ববিয়ানা আৰু কাৰ্যকৰ্তা বিজানা আঙি ফালাঙি পাৰা নিমিন নেম ৰাচং ৰাখোজ আৰু ইসি ৰিবাই মানকাই চিঙি জাকি বাচাই গিদিনা আঙি ফালাঙি পাৰা অৰঙাবা নিমিন নেম ৰাচং ৰাখোজ Angi mo Miss Ruwisri Rabha ang khardang chaklai ni Gutlupara Songini para Dibanta Angi teni jetbat kharkai number changjo 19 aro ang habakhare nem takai kam changjo maimi rume aro nem take ang nimina nem tata nem rasong ধন্যবাদ। আকৌ তুমি কোৱা। শর্ট খারকানি বনের ইতে Sri Rasong Poilati ang isi tongkai Gaurukhi Bahini Purikot Nanike ang Nemrasang Tumana mo singanike Eiganda Monsora Kobana Aro isi tongkai sing isi basari rice aro jati basai giri Purikot Nanike ba ang Nemrasang Tumana mo Khardang saklaini khardang kutul para sungini dorayang hiamuni rabha jetbat number 20 Ang habakari nem takai kam changjo thai busai ang ekadok srini ni satri nem rasong Sri Rasong Chingi si ribai mankai Dumdak Chibasari Rice Aru logote Chingi Khardang Gaurukhi Bahini ni Dumdak Hodesyo nanike Angi Phalangiri para Nem Rangsi Thujjo Angi mung Dikimuni Rabha Ang Khardang Gutulu Parani para Ribanta Angi jetbat kharkai number changjo 18 Nem Rasong Sri Rasong Angi mong Bhaigyo Sri Rabha ang Hutulupara Songini para Ribinda Angi teni jetbat number changjo 16 Chingi te kankai chonkai ni mungjan changjo pasti nen ni mungkai no ang tekami khodobang pajar Rufan, Kambung, tebe sona gohna ni mung changjo Namri, Hansa, Sikimala, Pasidi Sanpopola, Katabaju, aro Tathingi Toa, Tora, Nem Rasong. Sri Rasong Angi mung Munimala Rabha Ang Khardang Gutlu Parani para Ribanta Angite jetbat kharkai number changjo 17 Ang habakhare nem takai kam changjo saye husaye nem rasong ধন্যবাদ। এইবাৰ আমি এই আগত থকা খৰাইটোৰ পৰা এটি কাগজৰ টুকুৰা লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ প্ৰতিযোগীৰ যিকোনো এজনে সন্মানীয় বিচাৰক মন্ত্ৰীসকল তেখেতসকলৰ প্ৰশ্নটি হৈছে ল'ৰা ছোৱালী কিয় পঢ়া শুনা কৰিব লাগে আৰু একবাৰ কৈ আছো ল'ৰা ছোৱালী কিয় পঢ়া শুনা কৰিব লাগে ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগে কাৰণ আজিৰ যুগত যিহে আমি দেখিবলৈ পাইছোঁ নানা ধৰণৰ অজ্ঞানতাই আমাৰ এই ওচৰে পাজৰে বহুত সমস্যাৰ সৃষ্টি কৰে গতিকে যদি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে তেতিয়া
তেওঁলোকৰ যিটো বেয়া কাম ইটো কৰিব নালাগে বা সিটো কৰিব নালাগে সিটোৰ বিষয়ে তেওঁলোকৰ জ্ঞান আহে বা তেওঁলোকে ভৱিষ্যত ভাল কাম কৰি আগবাঢ়ি গৈ থাকিব আৰু ধন্যবাদ। ঠিক আছে, আকৌ এখন লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দুটাকে প্ৰশ্ন। প্ৰশ্নটি ভালকে শুদ্ধকে উত্তৰ দিছে। শ্ৰদ্ধা বিচাৰক মণ্ডলীসকল, তেখেতসকলৰ প্ৰশ্নটি হৈছে আমাৰ মঞ্চৰ কাষত লাগি থকা বাওঁফালে আছে সেই ঘৰখনৰ নাম কি? আকৌ এবাৰ গাই শুনিছোঁ, আমাৰ মঞ্চৰ কাষত লাগি থকা বাওঁফালে আছে সেই ঘৰখনৰ নামটো কি? কমিটি হল কমিটি হলৰ এটা নাম আছে। হাতশিশানক শুদ্ধ উত্তৰ। এইবাৰ আমি আমাৰ ফালে আহিছোঁ, যিহেতু প্ৰত্যেকজন বিচাৰকে এটা এটাকে প্ৰশ্ন সুধিব। সেই প্ৰশ্নটিৰ উত্তৰ দিয়াৰ কাৰণে সাজু হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ খাৰদাং দ্বিতীয় খণ্ড অন্তৰ্গত 4টা যিকোনো পাৰাৰ সভাপতিৰ নাম কোৱা। 4টা পাৰা, আমাৰ এই খাৰদাং অঞ্চলত 4টা পাৰা আছে। 4টা পাৰাৰ যিকোনো 4জন সভাপতিৰ নাম। ঠিক আছে, সময় উকলি গৈছে। এই প্ৰশ্নটি মই পাছ কৰি দিছোঁ। আমাৰ আন এজন বিচাৰকক আমি প্ৰশ্ন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। বেছি সময় নলওঁ, আমি যিহেতু সময় হৈ আছে। আমাৰ বৰ্তমান খাৰদাং দ্বিতীয় খণ্ডৰ গাঁও প্ৰধান বা গাঁওবুঢ়াজনৰ নাম কি? মাননীয় শ্ৰীযুত মনীন্দ্ৰ ৰাইডং। ধন্যবাদ, শুদ্ধ উত্তৰ। এতিয়া আমাৰ আৰু এজন বিচাৰক আছে, তেখেতে প্ৰশ্ন কৰিব। ঠিক আছে, বেছি পলম নকৰোঁ। পোনপটীয়া প্ৰশ্ন, কি ৰঙৰ ফুল নাই? কলা। ইয়েছ, শুদ্ধ উত্তৰ। নেনাচোন মিউজিক। ৰাইজে হাত চাপৰিৰে সমৰ্থন জনালে ভাল লাগিব। আপোনালোকৰ এটা হাত চাপৰি তেখেতসকলক সাহস কৰি তেখেতসকলক আগুৱাই যোৱাত সহযোগিতা কৰিব। আপোনালোকে হাত চাপৰিৰে সমৰ্থন জনাব লাগে।